বিষয়ের ওপৰত আজি মানে আমাৰ বাগবাৰী চালাবিলা গাঁও পঞ্চায়তত বিজেপিত যোগদান কৰিলে আৰু অহা 26 চনত সৃজনগ্ৰাম সমষ্টিৰ পৰা আপোনালোকে বিজেপিৰ প্ৰাৰ্থী দিব নেকি? হয়, আমি নিশ্চিত হৈ আছো। মানে এইবেলি মানে 17 নং সৃজনগ্ৰাম সমষ্টি বিজেপিৰ প্ৰাৰ্থী দিব বুলি আমি আশাবাদী। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি আজি যিখিনি মানুহ যোগদান কৰিছে এইখিনি মানুহ আচলতে ক'ব গ'লে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ আৰু নীতি আদৰ্শ চাই সিহঁতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। সৃজনগ্ৰাম মণ্ডলৰ উদ্যোগত বাঁশবাৰী চালাবিলা পঞ্চায়তত 2 শতাধিক অধিক আমাৰ বিভিন্ন দলৰ পৰা অহা ব্যক্তি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আৰু এই ধাৰাটো আমি সৃজনগ্ৰাম সমষ্টিত প্ৰতিটো পঞ্চায়তত আগবঢ়াই লৈ যাম। আৰু অনাগত 2026ত ইয়াত যাতে আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা ইয়াত প্ৰতিনিধিত্ব দিব পাৰোঁ, সেয়া লক্ষ্য আগত বান্ধি আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই যোগদান কাৰ্যসূচীত এই অঞ্চলৰ ৰাইজৰ যি সঁহাৰি, এই সঁহাৰিত আমি উৎফুল্লিত হৈছোঁ। আৰু আগন্তুক দিনত যাতে আমি আমাৰ এই সদস্যসকলৰ দ্বাৰা এটা অঞ্চলৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ আগুৱাই লৈ যাব পাৰোঁ। আৰু নিশ্চিতভাৱে আমি দলৰ ফালৰ পৰা আমি ইয়াত প্ৰতিনিধি দিয়াৰ কাৰণে চেষ্টা চলাম। আৰু জানে আপোনালোকে বঙাইগাঁও জিলাত ডিলিমিটেশ্যনৰ পিছত যি ঘটনা প্ৰবাহ চলি আছে তাৰ পৰা লক্ষ্য কৰিব পাৰি যে ভাৰতীয় জনতা পাৰ্টিৰ এইবেলি 3টা সমষ্টিতে আমাৰ নিজাববীয়া প্ৰাৰ্থী পাবলৈ সক্ষম হ'ম। আৰু 3টা সমষ্টিতে আমি নিজৰ দলৰ প্ৰাৰ্থীক জিকাই লৈ যাবলৈ সক্ষম হ'ম। সৃজনগ্ৰাম সমষ্টিত কেইটা পঞ্চায়ত আপোনালোকৰ দখলত আছে? এতিয়ালৈকে এই তথ্যৰ জৰিয়তে যিহেতু আজি আমাৰ চৰকাৰখনে পঞ্চায়ত লেভেলত এটা বিশেষ ব্যৱস্থা কৰিলে যে পঞ্চায়তৰ কোনো দল নাথাকিব, পঞ্চায়ত গঠনৰ বেলিকা আমাৰ কোনো দল নাথাকে। আৰু আমি সকলো ৰাইজকে আমি নিৰ্দলীয় হিচাপে খেলিবলৈ দিছোঁ। গতিকে পঞ্চায়তৰ বেলিকা এই সংখ্যাটো আমাৰ কাৰণে কোনো সংখ্যা নহয়। আৰু সৃজনগ্ৰাম সমষ্টিত এই বস্তুটো আমাক ক্লিয়াৰ নকৰে। আগন্তুক দিনত ৰাইজৰ সঁহাৰিয়ে আমাক আগবঢ়াই লৈ যাব। আৰু পঞ্চায়তটো সুস্থভাৱে চলি থকাৰ কাৰণে আমাৰ চৰকাৰখনে এইবাৰ নিৰ্দলীয়ভাৱে সকলোকে এই পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণৰ কাৰণে আহ্বান জনাইছিল আৰু তাত ৰাইজে সঁহাৰি জনাইছে। গতিকে পঞ্চায়ত কাৰ দখলত থাকে এইটো কথা নহয়। গতিকে সৃজনগ্ৰাম সমষ্টিটোত এটা বেলেগ ধৰণৰ সমষ্টি যিহেতু, গতিকে আগন্তুক দিনত এই সমষ্টিৰ পৰা এই পঞ্চায়তবিলাকৰ পৰা বহু আমাৰ ব্যক্তিয়ে আমাৰ দলত যোগদান কৰাৰ কথা আহি আছে আমাৰ মাজত। গতিকে এইখিনি আমি আগবঢ়াই লৈ যাওঁ। গতিকে এই পঞ্চায়তখন কাৰ থাকে কাৰ নাথাকে এইটো নহয়, চৰকাৰীভাৱে নিৰ্দলীয় পঞ্চায়ত চলিব, ইয়াতে কোনো দলৰ পঞ্চায়ত নচলে। সেইকাৰণে পঞ্চায়তখন আমাৰ খুব এটা বেছি ডাঙৰ বিষয়বস্তু নহ'ব এতিয়া। আৰু আমি চৰকাৰৰ পৰা গোটেইখিনি ব্যৱস্থা যাতে পায় পঞ্চায়তবিলাকে। আৰু আপোনালোকে জানে এইবাৰ সৰ্বাধিক গুৰুত্ব এই পঞ্চায়তবিলাকে পাব। ধন্যবাদ। চৰকাৰখন যিহেতু আমাৰ NDA চৰকাৰ চলে, ইয়াত মিত্ৰজোঁটৰ ক্ষেত্ৰত আমাৰ সিদ্ধান্ত লোৱাৰ ব্যৱস্থাটোৰ ওপৰত, গতিকে তেখেতসকলে যেনেধৰণে আমাক আগুৱাই লৈ যায় সেই ধৰণে আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জিকাই লৈ যাবলৈ চেষ্টা চলাম।